নমস্কাৰ, মই নাট্যজ্যোতি। মনলৈ হঠাৎ অহা এটা কথা আপোনালোকৰ সন্মুখত ব্যক্ত কৰিবলৈ লৈছোঁ। আচলতে এই যে মানুহে পোহা হাতীবিলাকক সৰুতে মস্ত শিকলিৰে বান্ধি থয়, কিন্তু ডাঙৰ হ'লে সিহঁতক এডাল সৰু শিকলিৰে মাত্ৰ বান্ধি ৰাখে। জানেনে কিয়? আচলতে সৰুতে সিহঁতক যেতিয়া হাবিৰ পৰা ধৰি অনা হয় পুহিবলৈ বুলি, তেতিয়া সিহঁতি হাবিলৈ পুনৰ গুচি যাবলৈ চেষ্টা কৰে, নহয়নে? আৰু সেই চেষ্টাত যাতে শিকলি ছিগি নপৰে, সেই হেতুকে শিকলিডাল খুব মস্তকৈ লোৱা হয় আৰু সেই মস্ত শিকলিৰে সিহঁতক বান্ধি ৰখা হয়। কিন্তু যেতিয়া লাহে লাহে হাতীবিলাক ডাঙৰ হয়, তেতিয়া কি হয়গৈ, চেষ্টা কৰিও যেতিয়া ভাগৰি পৰে সিহঁতে, তাৰপিছত এটা সময়ত সিহঁতৰ মনত এইটোৱে সোমাই পৰে, আমি লাগিলে যিমানেই চেষ্টা নকৰোঁ কিয় আমি এই শিকলিৰ পৰা বান্ধ খুলি ওলাই যাব নোৱাৰোঁ। গতিকে মই ভাবোঁ আমাৰ সমাজৰ কিছুমান প্ৰথা বা কিছুমান নীতি নিয়ম বা কিছুমান কথা আমাৰ মনত যদি সৰুৰে পৰা ঠিক তেনেকৈ খুচি বা খুব টানকৈ আমাৰ মনৰ ভিতৰত বা মগজুত ভৰাই দিয়া হয় যে এই প্ৰথা বা এই নিয়ম বা এই কামটো আমি কৰিব নোৱাৰোঁ, তেন্তে আমাৰ ডাঙৰ হ'লেও কিন্তু সেই কামটো যে আমি কৰিব পাৰিম তেনে বিশ্বাসটো আমাৰ মাজত নোহোৱা হৈ যায়।